নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে RRB ফালৰ পৰা নতুনকৈ যিখিনি পদ মুকলি হৈছে সেইখিনি পদৰ এপ্লাই লাষ্ট ডেট কেতিয়া, তাত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয়, এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ RRB ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা গ্ৰুপ ডিত নতুনকৈ যি 22,195টা পদ মুকলি হৈছে সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 2 মাৰ্চ। আপোনালোকৰ হাতত সময় আছে, আপোনালোকে 2 মাৰ্চলৈকে এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স সেই বয়সটো হ'ব লাগে 18 পৰা 31 বছৰ। তাৰ পৰা যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ মেক্সিমাম হ'ব। বয়সটো আপোনালোকৰ বহুত বেছি, 18 পৰা 31 বছৰ। তাৰ পৰা আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো হ'ব লাগে 10 পাছ আৰু আপোনালোকৰ ইয়াৰ মাজে কিছুমান পোষ্ট আছে তাত এপ্লাই কৰিবলৈ আপোনালোকে 10 পাছ হ'ব লাগিব, লগত আপোনালোকৰ 1 year ITI চাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকৰ বেছিভাগ পোষ্টতে আপুনি 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে তথাপিও এপ্লাই কৰিব পাৰিব আৰু যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে তথাপিও এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কোনো ধৰা বন্ধা নাই, আপোনালোকে চিম্পুল যদি 10 পাছ কৰিছে তেন্তে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া আমাৰ যি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে গুৱাহাটীত আছে তাত আপোনালোকৰ টোটেল পোষ্ট আছে 1776টা। তাৰপিছত আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। এতিয়া বহুতে এপ্লিকেশ্যন ফিজটো শুনি ভয় খায়, কিন্তু আপোনালোকৰ বাবে এটা ভাল খবৰ, আপোনালোকে যদিহে পৰীক্ষাটো দিয়ে আপোনালোকে পৰীক্ষা যদি এটেম্প কৰে তেন্তে আপোনালোকে যিটো পে'মেণ্ট কৰিব সেই পে'মেণ্টটো আপোনালোকক ঘূৰি আহে। এতিয়া যিসকল জেনেৰেল OBC EWS মেল কেণ্ডিডেট আছে তেওঁলোকে 500 rupees পে'মেণ্ট কৰিব লাগিব। তাৰপিছত যিসকল ST SC আৰু ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 250 rupees পে'মেণ্ট কৰিব লাগিব। আকৌ কৈ দিছোঁ, যিসকল জেনেৰেল OBC EWS মেল কেণ্ডিডেট আছে তেওঁলোকে 500 rupees, তাৰপিছত যিসকল ST SC আৰু ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 250 rupees পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকে ভয় নাখাব, আপোনালোকে যিসকল জেনেৰেল কেণ্ডিডেটে 500 rupees পে'মেণ্ট কৰিব যদিহে আপুনি পৰীক্ষাটো এটেম্প কৰে। আপুনি পৰীক্ষাত পাছ কৰক ফেইল কৰক কোনো কথা নাই, আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ সেই এপ্লিকেশ্যন ফিজটো ঘূৰাই পাব। এতিয়া আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ যিটো একাউণ্ট নম্বৰ সেই একাউণ্ট নম্বৰ বা IFSC কোডটো ভালদৰে বহাব, কিয়নো আপোনালোকৰ যিটো পইচা ৰিটাৰ্ণ হ'ব সেই ৰিটাৰ্ণ অহা পইচাটো আপোনালোকৰ সেই একাউণ্ট নম্বৰটোত সোমাই যাব। আৰু আপোনালোকে যেতিয়া অনলাইন কৰিব গুগল পে' নাইবা ফোনপে' নাইবা ATM কাৰ্ড দি যিটো পে'মেণ্ট কৰিব সেই পে'মেণ্টটো পৰাখিনি পক্ষত আপোনালোকৰ নিজৰ পৰা কৰিব। আপোনালোকে সেই দোকানীজনৰ যিটো ধৰি লওক গুগল পে' ফোনপে' নাইবা ATM কাৰ্ডৰ জৰিয়তে পে'মেণ্ট নকৰিব, আপোনালোকৰ নিজৰ যিখিনি আছে তাৰ পৰা পে'মেণ্ট কৰিব, তেতিয়া আপোনালোকৰ বেছি সুবিধা হয়। তাৰপিছত আপোনালোকৰ ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 5টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে CBT, যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে PET and PST, থাৰ্ড ষ্টেপ হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন, ফ'ৰ্থটো হৈছে মেডিকেল টেষ্ট আৰু একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে ফাইনেল ৰিজাল্ট। এতিয়া আপোনালোকৰ যিটো CBT কম্পিউটাৰ বিচাইড টেষ্ট অনুষ্ঠিত হ'ব, তাত টোটেল কুৱেশ্যন থাকিব 100টা আৰু আপোনালোকৰ টোটেল মাৰ্ক হ'ব 100, মানে পাৰ কুৱেশ্যনত 1 মাৰ্কে। তাৰপিছত আপোনালোকৰ এই যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো সময় থাকিব 90 মিনিট, মানে আপোনালোকে 1.5 ঘণ্টা। তাৰপিছত আপোনালোকৰ এই পৰীক্ষাটোত এটা নিগেটিভ মাৰ্ক আছে, যদিহে আপোনালোকে 3টা প্ৰশ্ন ভুল কৰে তেন্তে 1 মাৰ্ক কটা যাব। আপোনালোকৰ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক থাকে, যদি শুদ্ধ কৰে 1 মাৰ্ক পাব আৰু যদি 3টা প্ৰশ্ন ভুল কৰে তেন্তে আপোনালোকক 1 মাৰ্ক কটা যাব। গতিকে যিসকলে RRB গ্ৰুপ দি নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ, আপোনালোকৰ বহুখিনি নতুন পদ মুকলি হৈছে 22,195টা আৰু আপোনালোকৰ এইখিনি পদৰ যিটো PAT নাইবা PST নাইবা আপোনালোকৰ ডকুমেণ্টছ কি লাগিব আপোনালোকৰ তাৰ ওপৰত নেক্সট এটা ভিডিঅ' বনাম। গতিকে আপোনালোকে প্ৰথম এপ্লাই কৰক আৰু আপোনালোকে নাভাবিব যে এপ্লিকেশ্যন ফিজটো বেছি সেইবুলি এপ্লাই নকৰি নাথাকিব, কিয়নো আপোনালোকে এইখিনি যদি কিবা এটা কামো কৰে আপোনালোকে 500 rupees ধুনীয়াকৈ গোটাব পাৰিব। আমাৰ যিসকল জেনেৰেল OBC EWS মেল কেণ্ডিডেট আছে আপোনালোকে 500 rupees এটা কিবাকৈ গোটাওক। আৰু আপোনালোকৰ বাবে এটা বিশেষকৈ ভাল খবৰ সেইটো হৈছে এই পৰীক্ষাটো আপোনালোকে অসমীয়াতো দিব পাৰিব। আমাৰ যিসকল অসমৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে বিশেষ সুবিধা হ'ব, কিয়নো এই পৰীক্ষাটো আপোনালোকে অসমীয়াতো দিব পাৰিব। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা আৰম্ভ কৰি লওক। বিশেষকৈ আপোনালোকৰ ইয়াৰ যিটো ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টটো বহুত হাৰ্ড হয়, গতিকে আপুনি প্ৰথম ভালদৰে পঢ়া শুনা কৰক আৰু লগতে এপ্লাইটো কৰক। আৰু আপোনালোকে
যিটো PET নাইবা PST কাৰণে ইমান চিন্তা কৰিব নালাগে, আপোনালোকৰ তাত ইমান হাৰ্ড নহয়, আপোনালোকৰ হাৰ্ড হ'ব ৰিটেন টেষ্টটো। গতিকে আপুনি ৰিটেন টেষ্টটো কোৱালিফাই কৰিবৰ বাবে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।